পাতিবৰ কাৰণে পাৰমিশ্যন দিয়া নাই পুলিচে। দিয়া নাই ন? এতিয়া কমিটিক বিচাৰিছে, কমিটি বোলে পলালে বোলে শুনা পাইছোঁ। চ' আজি কি ক'বা যুঁজৰ বিষয়ে? যুঁজত মানে কি শুই আছিলোঁ মানে বৰষুণত, তাৰপিছত ওচৰতে যেতিয়া যুঁজখন ভাল ম'হ আহিছে দূৰণিৰ পৰা, তাত চাব আহিলোঁ, দেখিছোঁ মানে পৰিৱেশটো বেয়া, মানে ম'হ যুঁজ নহ'ল, বেয়া লাগিছে আৰু। হয় হয়, ইমান ম'হ আহিছে, দুৰ্ভাগ্য আৰু মানে দুৰ্ভাগ্য। মানুহো বহুত আহিলে, মানুহ বহুত আহিছে, মানে বহুত আশাৰে ম'হ যুঁজ চাব আহিছিলোঁ, চাব নাপালোঁ, মানে দুখ লাগিছে। চাই লওক কলম চিকন মহটো আৰু লগতে আছাতুল হক আছে। জোৰ চোৱা হৈছে নে এতিয়ালৈকে একমতৰ লগত ন? সদাগৰ আলি জাপৰি মহটো, ইয়াৰ ইবুল আলি জালাগুটি মহটো বহুত বিশাল এটা মহ, ইমান দূৰৰ পৰা লৈ আনিছে। কিন্তু দুটা ম'হ আনিছোঁ, গোটা লগত বুজাম বুলি আহিছিলোঁ আৰু হয় এতিয়া যুঁজটো ভাঙি দিছে, কেনেকৈ দিম আৰু। হয় হয়, চাই শুনিছে আপোনালোকে, ইমান দূৰৰ পৰা আহিছে। ৱেলকাম টু বেক মাই চেনেল আছাম গেমিং ফাৰুক। চ' গাইছ, আজি আহিছিলোঁ এয়া দলবাৰী মহযুঁজত। চ' বহুত মহ আহিছিলে, আৰু এয়া মোৰ পিছফালে আছে ৰাজা আলী মণিমুছলং গাঁৱৰ মহটো, চাই লওক। আজি বেলেগ মূৰত আছিলে। চ' জোৰো ইয়াৰ অলৰেডি মানে মিলি গৈছিলে সদাগৰৰ লগত, কিন্তু দুৰ্ভাগ্য এইটোৱে হ'ল মানে পুলিচে পাৰ্মিশ্যনে দিয়া নাই, যাৰ কাৰণে যুঁজখন বাতিল হৈ গ'ল আৰু। চাওক, চাই লওক, এয়া ৰাজা আলী মণিমুছলং গাঁৱৰ মহটো বেলেগ বিশাল বনি আছে, চাই লওক। আজি মুড বেলেগ ইয়াৰ, চাওক, ইয়াৰ মুড আজি বেলেগ। চ' আজি ইমান আহিছিলে, বেলেগ মুড লৈ পেলাই যুঁজিলে হয় ধামাকা, কিন্তু হ'লে যুঁজখনেই আজি মানে বাতিল হৈ গ'ল। চাই লওক কি মূৰত আছে আজি, চাই চাওক, এয়া ধামাকা চাইছে। ঘৰটো ওচৰতে ন, ইমান টেনশ্যন নাই নহয়। চাই লওক, ইয়াৰ ৰাজা আলী মহটো বেলেগ ভয়ংকৰ, আজি বেলেগ ৰূপত আছে, চাওক। চ' দাদা, আজি কি ক'ব আজি যুঁজৰ বিষয়ে? যুঁজৰ বিষয়ে কি ক'ম, যুঁজ পাতিবৰ কাৰণে পাৰমিশ্যন দিয়া নাই পুলিচে। দিয়া নাই ন? এতিয়া কমিটিক বিচাৰিছে, কমিটি বোলে পলালে বোলে শুনা পাইছোঁ। হয়নে? ইমান মহ আহিলে, মহ কিন্তু বহুত মহ আহিছে। বহুত মহ আহিছে। মৰিগাঁৱত এনেকুৱা মহ নাই যে আজি যে অহা নাই, বহুত চৰৰ মহ, নগাৰ মহ, বহুত মহ আহিছে, মানে ৰেকৰ্ড কৰি দিছে আজি, মানে এনেকুৱা মহ। যেনেকৈ মহ আহিছে, মানুহো ইমান আহিছে, কিন্তু দুৰ্ভাগ্য এইটোৱে হ'ল যে যুঁজেই হোৱা নাই। চাই লওক, আজি বেলেগ মূৰত আছিলে মহটোৱে। চ' ধমাকা যুঁজ দেখা পালে হয় আপোনালোকে আজি, কিন্তু যুঁজেই নহ'ল। চাওক, যুঁজটোৱে বাতিল হৈ গ'ল, পুলিচে পাৰ্মিশ্যন দিয়া নাই। চাই লওক, এয়া ৰাজা আলী মণিমুছলং গাঁৱৰ মহটো চাইছেনে? বেলেগ মূৰত আছে আজি বেয়া কৰিলে দেই, বহুত বেয়া হ'ব। আজি যুঁজটো হ'ব লাগিছিলে, আহি ভাল লাগে। চ' জোৰো মিলি গৈছিলে, সদাগৰৰ লগত জোৰ মিলি গৈছিলে, কিন্তু হ'লেও যুঁজখন হ'লে হয়, কিন্তু হ'লেও কি হৈ গ'ল। হয় হয়, দাদা আপোনাৰ নামটো? আপোনাৰ নামটো? মোনালী। মোনালী ন? যুঁজ হ'ব লাগিছিল, যুঁজ হ'ব লাগিছিলে। হেল্ল', দাদা আৰু যুঁজ হ'ব জানো? আৰু হ'ব নে যুঁজ? চিকাবৰী এটা আছে বোলে, বুধবাৰে শুনা পাইছোঁ। জালুগুটি হ'ব বুলি শুনিছিলোঁ আগত, সেইটো কি হ'ল? জালুগুটিটো এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। চিকাবৰী ফিক্স ন? তাত লৈ যাবতো ন? গাইছ, এইটোতো হোৱা নাই বাৰু। চিকাবৰী এখন হ'ব বুলি শুনিলোঁ, তাত যদি হয় তেতিয়াহ'লে ফিক্স, তাত যুঁজাব। চ' ইয়াৰ যুঁজ লাষ্ট দেখিবলৈ পাব এই বছৰ। চাওক, কোনটো? তুমি নামটো প্ৰথমে কৈ লোৱা। মোৰ নাম জিদান টাইগাৰ। জিদান টাইগাৰ। চ' আজি কি ক'বা যুঁজৰ বিষয়ে? যুঁজত মানে কি শুই আছিলোঁ মানে বৰষুণত, তাৰপিছত ওচৰতে যেতিয়া যুঁজখন ভাল ম'হ আহিছে দূৰণিৰ পৰা, তাত চাব আহিলোঁ, দেখিছোঁ মানে পৰিৱেশটো বেয়া, মানে ম'হ যুঁজ নহ'ল, বেয়া লাগিছে আৰু। হয় হয়, ইমান মহ আহিছে, দুৰ্ভাগ্য আৰু মানে দুৰ্ভাগ্য। মানুহো বহুত আহিলে, মানুহ বহুত আহিছে, মানে বহুত আশাৰে ম'হ যুঁজ চাব আহিছিলোঁ, চাব নাপালোঁ, মানে দুখ লাগিছে আৰু ম'হটো যুঁজাব নাপালোঁ। হয় হয়, ম'হটো আছে, আৰু মহটো আজিতো বেলেগ মূৰতো আছিলে। মূৰত আছিলে। দাদা আপুনি কি ক'ব আজি? এই সদাগৰ মহৰ লগত যুঁজাম বুলি ভাবিছিলোঁ, হয় এই দিয়া হয় এতিয়াও যুঁজাম। হয় হয়, কিন্তু মানে যুঁজখনেই নহ'ল। এতিয়া কি ক'ব, নহ'লে এতিয়া মানে ফিল্ডৰ বাহিৰত যুঁজালে অলপ ৰিক্স হৈ যায় বাৰু, সেইটো অলপ বেয়া হয়। চাই লওক, শুনিলে আপোনালোকে, আজি মহটো বেলেগ মূৰত আছিলে। সকলোৱে মানে আহিছিলে, বৰষুণৰ মাজতো আহিছিলে, মহো বহুত আহিছিলে, কিন্তু দুৰ্ভাগ্য এইটোৱে হ'ল যে পুলিচে পাৰ্মিশ্যনে দিয়া নাই যুঁজৰ কাৰণে। চাওক,
চাই লওক এয়া আজি যুগৰ পৰিৱেশ যুঁজ নহ'ব বুলি শুনি আছোঁ চাওক গৈ চাওক বহুত ডাঙৰ ডাঙৰ লৈ গুচি গৈ আছে কিমান মানুহ আহিছিলে বৰষুণৰ মাজতো চাওক কিন্তু হ'লেও যুঁজ নহ'ব নেকি ঠিক নাই লৈ গুচি গৈ আছে চাই লওক এয়া চাওক এয়া যুগৰ পৰিৱেশ লওক ৰাইজ এয়া টংকেশ্বৰ খোৱা মহটো চাই লওক চৰাইবাসী মহটো তো আজি কি কৰিম যুঁজ হয় নে নহয় ঠিক নাই চাই লওক এয়া টংকেশ্বৰ পৰা ডাঙৰ মহটো চাওক আৰু এই সৰু মহটো চাই লওক খেলখন ভাল হ'ল চাই লওক গাইড নুঠে কি আজি হ'ল কি মানে কিয় মানে এনেকুৱা হ'ল মানে যুঁজ নহ'ব নেকি নহ'ব ন কমিটি মানুহে নাই চাই লওক কমিটি মানুহে নাই বোলে কিন্তু বহুত মানুহ আহিছিলে বৰষুণৰ মাজতো চাওক কিমান মানুহ আহিছিলে আৰু চব মহ আহিছিলে কিন্তু হ'লে কি হৈ গ'ল মানে পুলিচ আহিলে বোলে কমিটি নাইকিয়া হৈ গ'ল চাওক টংকেশ্বৰ পৰা চৰাইবাসী মহ চাই লওক ফিল্ডখন চাওক কিমান মানুহ আহিছিলে কিন্তু হ'লেও যুঁজ নহ'ব বুলি তোমার জুতা গন্ধ সিদ্ধ হানি মুশকিল চাই লওক কিমান মহ আহিছিলে বৰষুণৰ মাজতো কিন্তু বহুত মানুহ আহিছিলে চাওক কিমান মহ আহিছিলে তথাপিও মানে যুঁজখন হয় নে নহয় ঠিক নাই চাই লওক মকবুল আলী মহ চাওক মকবুল আলী মহটো সেইফালে নতুনকৈ মহ এটা আহিছে সেইফালে চাওক মহ ৰাখিছে তোলাৰ সেনাপতি মহটো চ' বহুত মহ আহিছে কিন্তু হ'লেও যুঁজ হয় নে নহয় ঠিক নাই চাওক মকবুল আলী মহটো চাই লওক গোটেইবোৰ মহ আপোনালোকক দেখুৱাটো অসম্ভৱ এয়া জোনাৰাম দাসৰ মহটো এইফালে ৰাখিছে চাওক জোনাৰাম দাসৰ মহটো এইফালে ৰাখিছে আৰু বহুত মহ আহিছে চ' গোটেইখিনি মহ আপোনালোকক দেখুৱাটো অসম্ভৱ হ'ব ইমান মহ চ' কিন্তু আজি কিন্তু যুঁজখন নহ'ব বুলি ভাবিলোঁ মানে কমিটি নাইকিয়া হৈ গ'ল চাই লওক এয়া সদাগৰৰ মহটো চাই লওক জাপৰি সদাগৰৰ মহটো চাওক কি সুন্দৰকৈ ৰাখিছে চ' ইমান সুন্দৰকৈ সজাই পেলাই আনিলে বছৰৰ শেষখন যুঁজ যুঁজাবৰ কাৰণে কিন্তু হ'লেও আজি যুঁজখনেই নহয় নেকি ঠিক নাই চাওক সদাগৰ আৰু জাপৰি মহটো অঁ দাদা যুঁজ হ'বনে আজি যুঁজ হ'বনে হ'ব ন যুঁজ হ'ব বুলি শুনিছোঁ তেখেতে ক'লে জোৰ মিলাইছেনে কাৰ লগত হেকমত আলীৰ লগত জোৰ মিলালে চ' জোৰ হ'ব বুলি আশা কৰিলোঁ চাওক ধামাকা যুঁজ সেইদিনাখন দেখিলে আপোনালোকে 28 মিনিট যুঁজি পেলাই জিকিছিলে মহটো চাওক এয়া সদাগৰ আলী মহটো চাওক মানুহৰ ভিৰ চাই লওক এয়া কিমান মানুহ ভিৰ কৰিছে ইয়াৰ ৰকম চকুৰা মহটো যিটো নন্দনকা মহ কিনি আনিছিলে এই মহটো চাওক সিদিনাখন ইমান সুন্দৰ যুঁজ যুঁজিলে চ' তাৰপিছত আৰু এইটো ইয়াতে লৈ আনিলে চ' বছৰৰ শেষখন যুঁজ চাওক আপোনালোকে কিমান যে মহ আহিছে বহুত মহ আহিছে চ' আজি সুন্দৰ যুঁজ হ'ব লাগিছিলে কিন্তু হ'লেও যিহেতু মানে পুলিচ আহি গ'ল চ' তথাপিও শেষলৈকে চাম যুঁজ যদি হয় আপোনালোকে দেখাবলৈ ট্ৰাই কৰিম চাওক এয়া ৰকম চকুৰা মহটো চাওক কি সুন্দৰ লাগিছে মহটো চাই ত' তুমি আজি কি ক'বা আজি যুঁজৰ বিষয়ে কোৱা যুঁজখন এটা হৈছে হ'ব কিবা হ'ব ন কিন্তু পুলিচ আহিছিল বোলে কিবা পুলিচ আহিছিলে কথা পাতিছে যুঁজ হ'বতো এতিয়া ন শুনিছোঁ শুনিছে যুঁজ হ'ব বুলি চ' যুঁজ যদি হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকে দেখাবলৈ ট্ৰাই কৰিম চাওক ৰকম চাকৰা মহটো বহুত ভাল যুঁজ দিছে সেইদিনাখন চ' আকৌ সুন্দৰ যুঁজিব বুলি আশা কৰিম সকলোৱে আশীৰ্বাদ কৰিম চাওক ঠিক আছে চাওক এয়া ৰাজু বৰা মহটো নগৰৰ পৰা লৈ আনিলে চ' চাওক সিদিনাখন সুন্দৰ এখন যুঁজ যুঁজি দিলে চাই লওক এয়া দাদাৰ লগতে আছে চাওক আপোনাৰ নামটো
চাই লওক সুন্দৰ যুঁজিব কৰিলোঁ সকলো আশীৰ্বাদ কৰিব চাওক এই ভালে আছা চাই লওক ভালে আছে দাদা চ' কেতিয়া আহিলে আজি ৰাতিপুৱা ন ৰাতিপুৱা আহিলে চ' আজি শুনিলোঁ কিবা পুলিচ আহিছিল বোলে কিবা যুঁজ নহ'ব বুলি শুনিছিলোঁ কি মানে হয় কিন্তু এতিয়া যুঁজ হ'ব বুলি নে অ'কে শুনিলে যুঁজ হ'ব বুলি শুনি আছোঁ চ' যুঁজ হ'ব লাগে ইমান মহ আহিছে মানুহৰ বহুত বেছি মানুহ আহিছে চ' যুঁজখন হ'ব লাগে চ' যুঁজ হ'লে নিশ্চয় আপোনালোকে দেখাবলৈ ট্ৰাই কৰিম চাওক ইয়া ৰাজু বৰা ইয়া ৰাজু বৰা মহটো চাই লওক ৰাইজ এয়া অভয় হাজৰিকা মহটো চ' মহটো ইমান সুন্দৰ এটা বহুত সুন্দৰ মহ চ' যুঁজ মাথা পাতিলে বহুত ভাল যুঁজে চাই লওক মহটো কেতিয়া আহিলে দাদা কিমান সময় হ'ল কিমান সময়ত হ'ল আহিলে 12টামান বজাত ন 12টামান বজাত আহিলে জোৰ চাইছেনে জোৰ চাইছে জানো গুজৰাটী নিদিলে ন সেইটো কাৰ মহ আছিলে গুজৰাটীটো অঁ চৰমৰ ন চৰমৰ এটা লগত জোৰ মিলাইছিলে দিয়া নাই চ' চাওক যুঁজখন হ'ব লাগে যদিহে যুঁজখন হয় তেতিয়াহ'লে দেখাবলৈ ট্ৰাই কৰিম আপোনালোকক চাওক বহুত সুন্দৰ মহ এয়া অভয় হাজৰিকা চাওক সুন্দৰ সৰগৈ চাওক মই চাৰিওফালৰ পৰা দেখাই দিওঁ এই বস্তুটো ইয়াৰ যুঁজ এখনেই হ'ল ন জাকিৰ হুছেইনৰ লগত যিখন হৈছিলে চ' এখনে যুঁজ হ'ল বাকী কেইখনমানত লৈ গ'ল কিন্তু যুঁজ তেনেকৈ হোৱা নাই চ' আজি সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল যুঁজ যুঁজিব পাৰে ঠিক আছে চাই লওক ৰাইজ এয়া কলম চেক নামাবস্তি মহটো চ' এই মহটোৱে আশতগুৰি বহুত ভাল যুঁজ যুঁজিছিলে চাই লওক বহুত এটা বিশাল মহ চাই লওক সেয়া কলম চেকৰ মহটো এয়া খুৰা আছে চ' খুৰা আপোনাৰ নামটো জনাই দিয়ক ধীৰেন শইকীয়া ধীৰেন শইকীয়া ন ধীৰেন শইকীয়া কলমবাৰী ন চাই লওক এয়া ধীৰেন শইকীয়া নামাবস্তি চাই লওক দাদা তোমাৰ নামটো আছাদুল হক ন মালিকৰ নাম জানো বাৰু চাই লওক কলম চেকৰ মহটো আৰু লগতে আছাদুল হক আছে জোৰ চোৱা হৈছে নে এতিয়ালৈকে হেকমতৰ লগত ন হেকমতচোন আকৌ বেলেগ সদাগৰৰ লগত জোৰ মিলালে বোলে যি কি নহওক জোৰ হ'ব লাগে আজি বহুত মহ আহিছে ন জোৰ হ'ব লাগে হ'ব বুলি আশা কৰিলোঁ চাওক চাওক এটা বিশাল এটা মহ চাই লওক এইটো প্ৰথম আশতগুৰিয়ে বহুত সুন্দৰ যুঁজ যুঁজিছিলে চ' আজিও সুন্দৰ যুঁজ যুঁজিব বুলি আশা কৰিলোঁ সকলোৱে আশীৰ্বাদ কৰিব চাওক এয়া কলম চেক নামাবস্তি মহটো মৰিগাঁও ৰাজাৰী মহটোৰ লগত জোৰ নিৰ্বাচন হৈছে বুলি কৈছে গতিকে আপোনালোকে চাওক বহুত সুন্দৰ মহ কলমবাৰী কলম চেকৰ বহুত সুন্দৰ মহটো এই মহটো মই ভিডিঅ' দিছোঁ মই যুঁজৰ এদিনৰ আগত মই ভিডিঅ' দিছোঁ আপোনালোকে ভিডিঅ' পাইছে আজি খেলপথাৰত চাওক কলম চেকৰ বহুত ধুনীয়া কৰি আহিছে দেখিয়ে ভাল লাগিছে এই বছৰটো ইয়াৰ যুঁজ এখনেই হ'ল ন তিনিখন হ'ল ন এয়া প্ৰথমটো আশতগুৰি যুঁজাইছিলে তাৰপিছত ক'ত ক'ত যোৱা হ'ল আৰু অঁ তাত কাৰ লগত যোৱা হৈছিল তাত দীপাম দেৱীৰ লগত যোৱা হৈছিল নেকি দীপাম দেৱীৰ লগত তাততো মানে নহ'ল বুজি পাইছোঁ যোৱা নাই আৰু পিছত আৰু এটা কাৰ লগত যোৱা হৈছিলে আৰু এটা কালত যোৱা হৈছিলে অঁ অভয় হাজৰিকাৰ লগত ন পিছত কি লাগিল নে কি হাৰিলে ন কিমান সময় যুঁজিছিলে লাগাই নাই ন অঁ চাই লওক এইবছৰ তিনিখন যুঁজালে চ' এখনতো আপোনালোকে চাইছে আশতগুৰি বহুত খাতাৰনাক যুঁজ যুঁজিছিলে আৰু এখন দীপাম দেৱীৰ লগত লোৱাইছিলে ত' দুয়োটাই মাথা পতা নাই আৰু লাষ্টত অভয় হাজৰিকাৰ লগত যোৱাইছিলে আৰু অভয় হাজৰিকাৰ মাথা পতা নাছিলে চাই লওক ইয়া কলম চেক নামাবস্তি মহটো সুন্দৰ এটা মহ চাই লওক ৰাইজ এয়া আপোনালোকৰ সন্মুখত আছে ৰিবুল আলী জালুগুটি মহটো মানে চুলেমান আলী নামত যোৱা মহটো চাওক বহুত ধামাকা মহটো আৰু এই মহটোৱে প্ৰথমবাৰ মিকিবেটা মহজত চেম্পিয়নৰ লগত যুঁজি পেলাই জিকিছিলে চাওক আৰু পিছত নগাঁও লৈ গৈছিলে বাৰু তাত হাৰিলে বাৰু চাই লওক মহটো বহুত সুন্দৰ এটা মহ চাওক এয়া ৰিবুল আলী জালুগুটি মহটো চাই লওক ৰাইজ এয়া ৰিবুল আলী জালুগুটি মহটো সুন্দৰ এটা মহ চাই লওক বিশাল এটা মহ চাই লওক চাওক
মানুহৰ ভিৰ কিমান চাইছেনে কিমান মানুহ আহিছে চাওক চাবৰ কাৰণে কিমান মানুহ আহিছে চাওক বহুত মানুহ আহিছে চ' যুঁজ হ'ব লাগে বুলি আশা কৰিলোঁ চাই লওক এই হাৰিব লাগে জালুকবাৰী মহটো চাওক হাৰিব লাগে জালুকবাৰী মহটো বহুত সুন্দৰ এটা মহ অলপ এফালে লৈ আনাচোন মহটো চাই লওক বহুত সুন্দৰ এটা মহ ক'ৰ হয় মহটো এইটো বৰালি মাৰি ন নাম কি মহৰ মালিকৰ নাম কি মফিজুদ্দিন ন এয়া ভুৰবান্ধত যুঁজিছিল যে 18 মিনিট যুঁজিছিল এইটো চাই লওক এয়া ভুৰবান্ধা 18 মিনিট যুঁজা মহটো মফিজুদ্দিন ফাৰ্ষ্ট প্ৰাইজ পাইছিলে ভুৰবান্ধৰ পৰা চাওক বহুত সুন্দৰ ধামাকা যুঁজে মহটোৱে কেইখন যুঁজা হ'ল এইবছৰ ইয়াক কেইখন যুঁজা হ'ল 6খন কাৰ কাৰ লগত যুঁজা হ'ল হায়েষ্ট কিমান সময় যুঁজিলে 18 মিনিট সেইটোৱে ভুৰবান্ধা যিটো যুঁজিছিল ন আৰু পিছত কিমান সময় যুঁজিলে 10 মিনিট 12 মিনিট ন প্ৰাইজ পাতি কি পোৱা গ'ল এইবছৰ চাইকেল পইচা ন চাই লওক চাইকেল পালে পইচা পালে চ' এই মহটোৱে বহুত খাতাৰনাক যুঁজে দেখিছে আপোনালোকে ভুৰবান্ধা মহজত যুঁজিছিলে চাওক এয়া ধামাকা মফিজ আলি মহটো চাই লওক ৰাইজ এয়া বহুত সুন্দৰ মহটো চাওক বহুত বিহু ক'ৰ মহ এইটো চৰৰ ন ৰাইফলৰ নে চাই লওক এয়া ৰাইফলৰ মহটো মই প্ৰথমবাৰ দেখি আছোঁ চাওক বহুত সুন্দৰ মহ চাওক ইমান দূৰৰ পৰা আহিছে চৰৰ পৰা আহিছে চ' আজি যুঁজখনেই নহ'ল চাওক চাই লওক বহুত বিশাল এটা মহ ইমান দূৰৰ পৰা লৈ আনিছে কিন্তু আজি যুঁজখনেই নহ'ব কিমান সময় হ'ল আহিলে কিমান সময় হ'ল দাঁতি উঠিছোঁ বুজিছোঁ কিন্তু মানে ৰাতিপুৱা আহিছিলে নেকি চাওক ৰাতিপুৱাৰ পৰা আহিছে কিন্তু আজি যুঁজখনেই নাই ইমান দূৰৰ পৰা আহিলে চাওক যুঁজখন যদি মানে তেনেকৈ নহয় কেনেকুৱা হ'ব ৰাইজে ইমান দূৰৰ পৰা আহিলে কিন্তু এতিয়া ঘূৰি যাবলগীয়া হৈ আছে চাওক ৰাইফলৰ মহটো এইবছৰ যুঁজোৱা হৈছেনে ইয়াক হোৱা নাই ন এইবছৰ যুঁজোৱা হোৱা নাই চাই লওক চাৰিওফালৰ পৰা দেখাই দিওঁ বহুত বিশাল এটা মহ বয়স কম কিন্তু কিমান বিশাল চাই লওক আপোনালোকে চাওক সেইফালে যুঁজ নাই আৰু ন চাই লওক স্বাস্থ্য পাতি চাইছেনে কি বিশাল চাওক ৰাইফল তেখেত আহিছেনে ৰাইফল মানুহজন আহিছেনে এইজনে চাই লওক হয় চ' আপুনি আজি কি ক'ব যুঁজৰ বিষয়ে কি ক'ব আজি যুঁজৰ বিষয়ে আজি যুঁজখন ইমান দূৰৰ পৰা আহিলে দূৰৰ পৰা আহিছোঁ 10টামান গাড়ী আহিছোঁ দুটা মহ আনিছোঁ গোটাৰ লগত যুঁজাম বুলি আহিছিলোঁ আৰু হয় এতিয়া যুঁজটো ভাঙি দিছে কেনেকৈ দিম হয় হয় চাই শুনিছে আপোনালোকে ইমান দূৰৰ পৰা আহিছে 10,000 টকা ভাড়া খৰচ কৰিবলৈ কিমান মানুহ আহিছে হয় হয় 1 নং কান্দুলিমাৰীৰ ন 1 নং কান্দুলিমাৰীৰ পৰা আহিলে ইমান দূৰৰ পৰা অহাৰ পিছত যেতিয়া নেকি যুঁজখন নহয় চাওক কেনেকুৱা হ'ব মানুহৰ মনৰ এটা মানে ইমান দূৰৰ পৰা আহিছে যুঁজাব বুলি আহিছে মহতো এইবছৰ যুঁজাবই পৰা নাই তথাপিও মানে যুঁজখন আজি হোৱা নাই চ' মনত বহুত মানে কষ্ট লৈ পেলাই তেখেতে উভতি যাবলগীয়া হৈ আছে ৰাইফলৰ ঠিক আছে ৰাইজ এয়া টিঙিয়ালি দলবাৰী নতুন মহটো চাই লওক বহুত সুন্দৰ এটা মহ চ' আগৰ মহটো বেচি পেলাই এতিয়া আকৌ ল'লে এইটো চাই লওক বহুত সুন্দৰ এইটো কিন্তু বহুত সুন্দৰ চাই লওক বয়স কিমান ইয়াৰ দাঁতি উঠা 2 বছৰ হৈছে ন দাঁতি উঠা 2 বছৰ হৈছে চাই লওক ক'ৰ পৰা লোৱা হ'ল মহটো টিঙৰ পৰা লোৱা হ'ল চাই লওক এয়া টিঙিয়া পৰা ল'ৰা আছে দেখাই দিয়া আছোঁ ল'ৰা আছে তোমাৰ নামটো কি আছিলে ঋতুৱালী চ' মহটো কিমান দি ল'লা 2 লাখে পৰিছে ন ঢিঙৰ পৰা ল'লা ন ঢিঙৰ পৰা আগতে ইয়াৰ যুঁজ চাইছানে দেখা নাই এতিয়ালৈকে ন চ' আজি লৈ আনিছিলা যুঁজাবৰ কাৰণে যুঁজখনেই নহ'ল কি প্ৰব্লেমটো কি হ'ল ৰাইজক কৈ দিয়াচোন জানিলে এতিয়া কেনেকৈ নকম এতিয়া আগতে আহিলে যুঁজ বন্ধ কৰি দিলে ন আগতে চব পাৰ্মিশ্যন লোৱা হৈছিলতো ন পাৰ্মিশ্যন উলিওৱা নাছিলে অঁ শুনিলে পাৰ্মিশ্যনটো ওলোৱা নাছিলে সেইটো কাৰণে যুঁজখন হোৱা নাই যুঁজ পাতিয়ে আছিলে চাই লওক এয়া ধুনীয়া খুৰাৰ নতুন মহটো চাওক তো সুন্দৰ যুঁজিব বুলি আশা কৰিলোঁ চাওক ভাল এটা মহ ঠিক আছে 4টা চিঙৰা লৈ যাব 10 টকা আহিব ৰাইজ এবাৰ খাই চাওক আপুনি বাৰ বিচাৰিব মধুপাত্ৰ চিঙৰা 4টা চিঙৰা মানুহো বহুত আহিছিলে আৰু মহো বহুত আহিছিলে বহুত মহ আহিছিলে কিন্তু দুৰ্ভাগ্য এতিয়া হ'ল যে আজি মানে যুঁজেই নহ'ল
চাই লওক আপোনালোকে নিজৰ পৰিৱেশ গোটেইবোৰ মানুহ এতিয়া লাহে লাহে গুচিয়ে গৈ আছে চাই লওক কিমান মানুহ আহিছিলে বহুত মহ আহিছিলে মানে বহুত মহ আহিছিলে কিন্তু হ'লেও লৈ গৈ আছে মহ এতিয়া কি কৰিব ধনটোনাথ চাই লওক ধনটোনাথৰ মহটো চাই লওক সেয়া ধনটোনাথৰ মহটো লৈ গুচি গৈ আছে চ' এতিয়া মানে গোটেইবোৰ মহ লৈ গুচি গৈ আছে যিহেতু মহ যুঁজ হোৱাই নাই চ' বহুত মানুহ আহিছিলে আৰু মহটো ইমান গোটেইবোৰ মহ মৰিগাঁৱৰ গোটেইবোৰ মহ আহিছিলে নগৰৰ পৰা 4-5 হাল মহ আহিছিলে কিন্তু হ'লেও যুঁজেই নহ'ল আজি কি কৰিব দুৰ্ভাগ্য মানুহ আহি পেলাই গুচি গৈ আছে এতিয়া চাই লওক